বন্ধুসকল আজি মই বনালোঁ পাটিসাপটাৰ তৰকাৰী। কেনেকৈ বনালোঁ গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একদম নাপাহৰিব। মই আলু আৰু পটলখিনি টুকুৰাকৈ কাটি ল'লোঁ আৰু পাপৰ লৈ লৈছোঁ। মই পাপৰৰ লগত বনাম আৰু পাপৰখিনি মই পানীত ধুনীয়াকৈ তিয়াই কৰি লৈ পাটিসাপটাৰ নিচিনা ফল কৰি ল'ম। আৰু বন্ধুসকল এই ৰেচিপিটো কিন্তু এটা ভাইৰেল ভিডিঅ'ৰ ৰেচিপি আৰু মোৰ ভাল লাগিছিল বুলি ভাবিলোঁ আজি ট্ৰাই কৰোঁ আৰু ট্ৰাই কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মই ধুনীয়াকৈ এতিয়া মই ভাজি ল'ম আৰু মই মিঠাতেলত ভাজিছোঁ। আপোনালোকে যদি ভাবে ৰিফাইনত ভাজিব, ৰিফাইনতো ভাজিব পাৰে। মই ধুনীয়াকৈ এটা এটাকৈ ভাজি কৰি ল'লোঁ আৰু এই তেলতে মই টুকুৰাকৈ থৈছোঁ যি পটল আৰু আলু আৰু পটলখিনি ভাজি ল'ম। আৰু বন্ধুসকল আপোনালোকে পটলটো নাখালে এইটো স্কিপ কৰিব পাৰে, অকল আলু দিও বনাব পাৰে। মই যিহেতু পটল খাই ভাল পাওঁ তাৰ কাৰণে পটলো কেইটামান দি দিছোঁ আৰু অলপ হালধি নিমখ দি পেলাই পটল আৰু আলুখিনি ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। আৰু বন্ধুসকল অলপ ফ্ৰাই কৰি ল'লে বস্তুখিনি খায়ো সোৱাদ লাগে। আৰু মই এতিয়া মোৰ ভজাখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া মই ধুনীয়াকৈ তেলৰ পৰা ধুনীয়াকৈ নমাই কৰি লৈ এই তেলতে তেল যিহেতু কমি গ'ল আৰু অলপ তেল লাগিব, মই অলপ তেল দি দিছোঁ কেৰাহীত। আৰু মই এতিয়া মোৰ ভজা কৰাখিনি নমাই কৰি ল'লোঁ আৰু তেল দি পেলাই ইয়াতে লং ইলাচি দাৰচিনি আৰু তেজপাত অলপ দি দিছোঁ ফোৰণত। জিৰা থাকিলে দিলোঁ হয়, মোৰ জিৰাটো নাই কাৰণে দিয়া নাই, আপোনালোকে থাকিলে দি দিব। আৰু এতিয়া মই পিচি থোৱা মছলা ইয়াতে জিৰা, জালুক, ধনিয়া গুড়া লগতে কেঁচা জলকীয়া আৰু মোৰ বিলাহী নাছিল কাৰণে নিদিলোঁ, আপোনালোকে বিলাহী অলপ দিব। আৰু মই অলপ বিলাহীৰ সলনি মই অলপ টমেটো চচ পেষ্টতে দি দিছিলোঁ। আৰু এতিয়া ইয়াতে হালধি নিমখ অলপ দি পেলাই মছলাখিনি ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। আৰু মই পিছোঁতে কিন্তু মছলাত মই কাজু আৰু মগজু অলপ দি দিছিলোঁ। আৰু এয়া মোৰ মছলাখিনি প্ৰায় ভজা হৈ গ'ল। আৰু এতিয়া মই ভাজি থোৱা পটল আৰু আলুখিনি মছলাৰ লগত ধুনীয়াকৈ ভাজি কৰি ল'ম। আৰু বন্ধুসকল তৰকাৰীখিনিত কিন্তু আপোনালোকে কুহুমীয়া গৰম পানী দিব, ঠাণ্ডা পানী ডাইৰেক্ট ঢালি নিদিব। ঠাণ্ডা পানীখিনি দিলে কিন্তু তৰকাৰীৰ সোৱাদটো একদম নাইকিয়া হৈ যায়। আৰু মই এতিয়া ঢাকনা মাৰি অলপ সিজিবলৈ দিম। আৰু মোৰ সিজাখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া মই ইয়াতে মই যিটো পাটিসাপটা বনাই থৈছোঁ পাপৰৰ পাটিসাপটা, এইখিনি মই তৰকাৰীত মিক্স কৰি দিলোঁ। আৰু যিহেতু পাপৰৰ তৰকাৰী মুখত পাপৰ বেছিকৈ লাগিলে ভালো লাগে, তাৰ কাৰণে মই এটা এক্সট্ৰাকৈ পাপৰ ভাজি পেলাই গুড়াকৈ অলপ ইয়াত দি দিছোঁ। আৰু বন্ধুসকল যিহেতু নিৰামিষ ব্যঞ্জন আৰু যিহেতু আজি বৃহস্পতিবাৰ নিৰামিষ ব্যঞ্জন, তাৰ কাৰণে নিৰামিষ ব্যঞ্জনত কিন্তু ঘিউ অলপ দিলে টেষ্টটো কিন্তু দুগুণ হয়। আৰু মোৰ বনোৱা কৰা হৈ গ'ল, চিৰাগক দি কৰি ল'লোঁ। আৰু বন্ধুসকল তাৰ মুখতে শুনক কেনেকুৱা হ'ল। ভাল লাগিছে বন্ধুসকল। আজি সহজ ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ ইমানখিনি, বাই বাই।